তোমালোকৰ নামত যজ্ঞ পাতিম মই ঋষি মুনি গণক মাতি কথাত বন্দী হইল মাজনী কথাত বন্দী হইল যদি হও মই আহুতি তোমালোকে সুস্থ অমা বৃদ্ধ ব্ৰাহ্মণ এজন কহিছে বুজাই কথা দিয়ে ভগৱান ভগৱান মই কি কৰিছো মহা ভুল কৰিলি কিয় কথা দিলি কেনেকৈ কৰিবি তই বৃদ্ধ হৈ আহিছো এনেও মৰি যাম পুত্ৰ কন্যা পেলাবি তই মহা ভুল কৰিলি কিয় কথা দিলি কেনেকৈ কৰিবি ও কান্দি কান্দি বিভ্রা পুত্র বাবু যাই তোর বিনে গতি নাই তোর বিনে গতি নাই পিতা দুখ নকৰিবা কিয় জানা ও মোৰে পিতা কিয় কৰা চিন্তা
পথাই ঈশ্বৰে দিয়ে পথাই কিয় কৰা চিন্তা আৰু মা তোমালোকৰ ৰোগ মুক্ত কৰি মই আহুতি পুত্ৰ ধৰ্ম পালন সামে কি থৈ যাম জগতৰ কাৰণে ঈশ্বৰক কৰিল শাস্তি কি গলি বাছা অপুত্ৰৰ কথা শুনি মাতৃ অচেতন হৈলা সংগে ঘূৰাই পাই পুত্ৰ সংগে ঘূৰাই পাই পুত্ৰ বাছা তেরে কই নকবি তাই মরিব নোৱাৰা দৰকাৰ হলে মই ভগৱানক চিঞৰি কাম দৰকাৰ হলে মই ভগৱানক চিঞৰি কাম হে ভগৱান সুধন্য মোৰ ল'ৰা তাৰ মাত্ৰ 5 বছৰ বয়স হৈছে তাক তুমি এই কুমলীয়া বয়সত এজনী দুৰ্ভগীয়া মাতৃৰ বুকু উদং কৰি কাঢ়ি লৈ নাযাবা এজনী দুৰ্ভগীয়া মাতৃ হয় তোমাৰ চৰত মই পুত্ৰ ভিক্ষা মাগিছো পুত্ৰ বিহনে মই জীয়াই থাকিব নোৱাৰো হৈ সংসাৰত নাথাকো জীয়াই পুত্ৰ বিনে কি হ'ব মিলা পুত্ৰ বিনে কি হ'ব ধন্য মনে মনে ভাবে হে প্রভু দয়াময় মই ভবাই নাছিলো এই যজ্ঞত আহুতি হৈ যোৱাৰ পিছত মোৰ মৰমৰ আই পিতাক আৰু মই কেতিয়াও দেখা নাপাম
কিন্তু মই অবিহনে মোৰ মা জানো শান্তিত থাকিব পাৰিব মই অবিহনে মোৰ পিতা জানো শান্তিত থাকিব পাৰিব আই পিতাৰ মৰম মই কেনেকৈ পাহৰি যাম মই কিদৰে পাহৰা স্নেহৰ আই পিতা বুজাব নোৱাৰো মই আৰু কেনে কৰি তোমালোকক এৰি দেখোন প্ৰাণ দি মাহুতি দেখা দিয়া দয়াময় দেখা দিয়া দয়াময় আজিৰ পৰা মোক বাসা বাসা ভুলি কোনেনো মাতিব 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 নাহিলে মোর কোনে হাত বুলাবা কোনে নাহিলে মোর কোনে হাত বুলাবা ও দুপনি নাহিলে মোর কোনে হাত বুলাবা কোনে নাহিলে মোর কোনে হাত বুলাবা কোনে দিব আমার মা পুরোহিতে বেদা মন্ত্র মুখে উচ্চারিছে আহুতির সময় হল আহুতির সময় হল আহুতি হওয়ার সময়ের লগে লগে হুদান্যয় শেষবারের কারণে তার পিতৃমাতৃক হজ্জাত হই দূৰৰ পৰা বিদায় মাগিছিল মা পিতা
বিদায় ও লালো বিদায় ও মুরে আয় ও লালো বিদায় ও যাবলৈ ওলালো পিতা আশীর্বাদ কৰিবা মা ও তোমালোকৰ প্ৰতি দেখালো ভকতি তোমালোকক ও ঈশ্বৰে দিয়ক আহুতি লৈ ওলাল মাই দয়া মাই কিছু সময় আছো জীয়াই মই যজ্ঞৰ আহুতি হৈ মই যজ্ঞৰ আহুতি আছে যন্ত্ৰণাত কিমান দিননো থাকিব জীয়াই ৰক্ষা কৰা পিতা মাতা ও দুয়ো যাতে কোনোদিনে নপৰে বিপদত দয়া কৰা তুমি দয়াময় দয়া কৰা তুমি মা ও মা পিতা মই বিদায় ল'ব ওলাইছো দেখোন দেখা নাই ও মা তোমালোকৰ বুকুৰ মাজত থকা মৰমৰ উদান্য আৰু বেছি সময় জীয়াই নাথাকিব মা পাৰা যদি এবাৰ দেখা দিবা ও মা অজানিতেই যদি কিবা ভুল কৰি থৈ দিছিলো নিজৰ পুত্ৰ বুলি মোক ক্ষমা কৰি দিবা আৰু মোক ভুল বুজি নাথাকিবা কেতিয়াবা যদি এই
মৰমৰ পুত্ৰৰ কথা বৰকৈ মনত কৰে তেতিয়া তোমালোকে কান্দি নাথাকিবা মনতেই ভাবি ল'বা যে তোমালোকৰ মৰমৰ পুত্ৰ প্ৰতিদিনে যোৱাৰ দৰে ভিক্ষা মাগিবলৈ গৈছে প্ৰতিদিনে যোৱাৰ দৰে সমনীয়াৰ লগত খেলিবলৈ গৈছে আৰু কেতিয়াও ঘূৰি নাই আৰু কেতিয়াও ঘূৰি নাই বিদায় বিদায় এই বুলি শুধন নহয় অযজ্ঞত যাব যজ্ঞত জাপ দিব যোৱাৰ লগে লগে তেতিক্ষণে নাৰায়ণে এতিয়া চাওকচোন ৰাইজ এই ভক্তৰ অধীন ভগৱান ও প্ৰভু দয়া ধন্য চাই প্ৰভু ও বচনা ৰবা সুধন্য ৰবা তোমাৰ পিতৃ মাতৃৰ প্ৰতি থকা আৰু মোৰ প্ৰতি থকা ভক্তিৰ প্ৰমাণহে কৰি চালো সুধন্য সঁচাকৈ তুমি কৰা তোমাৰ পিতৃ মাতৃৰ নামৰ যজ্ঞত মই সঁচাকৈ ধন্য হলো চিন্তা নকৰিবা যোৱা চাই আহাগৈ তোমাৰ পিতৃ মাতৃ এতিয়া সুস্থ হৈ বিছনাত বহি আছে তোমাৰ ভক্তিৰ বলত গতিকে সভাত সুধন্যৰ পিতৃ মাতৃ ভক্তি কৃষ্ণ ভক্তি চানেকি হৈৰও আজিৰ সমাজত যদি প্ৰতিজন পুত্ৰই সুধন্যৰ নিচিনাকৈ নিজৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰে ভক্তি কৰে তেতিয়া কোনোদিন কেতিয়াও কাৰো পিতৃ মাতৃ গছৰ তলত পথৰ দাঁতিত বৃদ্ধাশ্ৰমত থাকিব নালাগে গছৰ তলত পথৰ দাঁতিত বৃদ্ধাশ্ৰমত থাকিব নালাগে যাদৱ ৰাম হৰি মাধৱ ৰাম হে